যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিয়ে গৈ পিনে ৰিকুৱেষ্ট কৰাক ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় নথওঁ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি এইটো হেৰি মানে বাহিৰৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো আই ডি প্ৰুফ থ'বই নোৱাৰে ন আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ এতিয়া তলেদিন আমি চালোগৈ তাৰপিছত বিশেষকৈ মানে কি আৰু সেইখিনি আপোনালোকে মাতি দেখিব সেইবোৰ খানি কি কৰে সেইটো সৰু সৰু গাঁত মানে আপোনালোকে মোৰ নাম্বাৰটো মই কালি শ্বেয়াৰ কৰি দিছোঁ কালি ফাৰ্ষ্ট টাইম মোক যেতিয়া এইটো বস্তুটো ৰিপৰ্ট কৰিছে আপুনিতো ছাৰ 1:30 বজাতে কৈছে মোক ৰাতি 1:30 বজাতে পঠাইছে মোৰ ৰাতি 1:30 বজাত কৈছে পঠাইছে মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে আৰু লাহে লাহে এজন দুজনকৈ 5জন হয় 20জন হয় 40জন 80জন হয় আৰু গাঁও এখন বহি যায় যি আমি য'ত গম পাওঁ এনেকুৱা মিয়া আছে আমি সকলোকে খেদিব লাগে পৰহি প্ৰায় ৰাতি 1 মান বজাত মই এটা খবৰ পালোঁ যে আমি এইডোখৰ জেগাত মানুহে গৰুছে তো ৰাতি 1 বজাত নিশ্চয় মই লগে লগে খবৰ কৰিছোঁ আৰু সেই সময় যিসকল যুৱ বন্ধুৱে আহিছিলে ফোন কৰি খবৰ দিছোঁ যে কোনোবাই ক'লে পলাই গ'ল ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গুণ আছে বহুখিনি ছাল আছে বহুখিনি পলিথিন পৰি আছে তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই এই হাবিৰ নিচিনা জেগাডোখৰত মানুহে ইয়াত দি আছিলে আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত এনেকৈ পোৱা গৈছে খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্ধে হৈছে মই এটা কথা ক'ব বিচাৰোঁ যে আমি অসমখন বিভিন্ন ইয়াত বসবাস কৰোঁ আৰু নাহৰকটীয়া উজনি অসম ডিব্ৰুগড় এই অঞ্চলবিলাকৰ এটা বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে আৰু এইবিলাক জেগাত আমি এনেকুৱা ধৰণৰ আগতে বাৰ্তা নাপাওঁ কিন্তু ভাবক কেনেকুৱা দিন আহি পৰিছে যে আজি এনেকুৱা পৰিৱেশতো নাহৰকটীয়াৰ একদম চহৰৰ কাষতেই 16-17টা কাটিছে মানুহে তো এই পৰিৱেশ কিয় আহিছে মই ভাবোঁ যে আমি বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসমৰ অনা হয় ইয়াত সংস্থাপিত কৰিছে মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে কাৰণ আমি দেখা পাওঁ ওচৰতে কাম চলি আছে তাত কেম্পত থাকি লৈছে থাকি যায় কিছুমানে মাছ বেপাৰ কৰিব থাকি যায় আৰু লাহে লাহে এজন দুজনকৈ 5জন হয় 20জন হয় 40জন 80জন হয় আৰু গাঁও এখন বহি যায় মই এটাই আহ্বান কৰোঁ নাহৰকটীয়া সমষ্টিত যাতে কোনো মানুহে যাতে মিয়া লেবাৰক এনেকৈ থাকিব নানে যাতে কোনো এনেকুৱা উৎসাহ নজনায় কাৰণ আজি তাৰে বিনিময়ত কি হৈছে 16টাকে আমি গম পোৱা গৈছে আজি পুলিচে গোটেই আমি এই জেগা চালোঁ চব পুতিছে ফৰেঞ্চিকলৈ পঠিয়াইছে যি হোৱাটো হৈ গ'ল যাতে আগন্তুক সময়ত আৰু যাতে আমি এনেকুৱা বাৰ্তা নাপাওঁ যাতে আগন্তুক সময়ত কোনো মিয়া মানুহে যাতে এইবিলাক সাহস কেনেকৈ কৰিছে হ'ব আপুনি ঠিকা কৰিব কাম কৰিব লাগে কিন্তু কাম কৰিব আহি তেখেতলোকে ইমান ৰখিব নোৱাৰেনে 16টাকে খাই দিছে খায়ো ব্যৱসায় নিশ্চয় কৰিছে মানে ইয়াত এতিয়া 16টা 10টা মানুহ অকলে খাব নোৱাৰে নিশ্চয় ক'ৰবাত ব্যৱসায় কৰিছে বিক্ৰী কৰিছে তাৰ মানে আমাৰ নাহৰকটীয়াত থাকি তেখেতলোকে ব্যৱসায় কৰিব সাহস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নীতিৰ চৰকাৰখন এই ধৰণৰ কাকো পাৰ্মিশ্যন দিয়া নহয় আৰু কোনোৱে সাহসে কৰিব নালাগে তাৰ পাছতো কৰিছে যিসকল আমাৰে বন্ধু বা আমাৰ অসমীয়া মানুহে যিসকল এই ধৰণৰ মানুহক ইয়াত আশ্ৰয় দিছে যাতে আজিৰ পৰা বন্ধ কৰে আমিও এতিয়া ইয়াত ঘৰে ঘৰে চাব যাম যি আমি য'ত গম পাওঁ এনেকুৱা মিয়া আছে আমি সকলোকে খেদিব লাগে কাৰণ মই আকৌ কওঁ কোনোবাই ইয়াত কিবা এদিনৰ ব্যৱসায় কৰিছে প্ৰক্ৰিয়া চলি আছে কিন্তু সংস্থাপিত কৰিব নালাগে সংস্থাপিত কৰাৰ ফলত কি হৈছে আপোনালোক চকুৰ আগত আজি 16টাকৈ ইয়াত আমি ডেড বডি পাইছোঁ আমি ইমিডিয়েট আজি পুলিচো ইয়াত আছে আমি আমাৰ ফৰেষ্ট বিভাগেও কৈছোঁ আমি দেখা পাইছোঁ বালিমহল কিছুমানে মিয়া লগাই বালি কাম কৰি আছে বালিমহলটো আজি যুগত চলি আছে তাততো মিয়াৰ দৰকাৰ নাই কিয় আহিম নতুনকৈ মিয়া সংস্থাপিত কৰিছে তাত মাছ ব্যৱসায় আমাৰ বহুত মানুহ আগৰ পৰা কৰি আহিছে নতুনকৈ মিয়া আনিনো কিয় মাছ ব্যৱসায় কৰিব লাগে এখন সমাজ চলি আছে বিভিন্ন প্ৰকাৰে চলি আছে আমাৰ অসমীয়া যুৱকসকলক চৰকাৰে উৎসাহ দিছে CM ট্ৰিপুলে পইচা দিছে সেইবিলাক আমি উৎসাহ দিব লাগে মিয়াকেইটাক আনি আকৌ আমি আমাৰ অসমীয়া ল'ৰাই কৰা কামবিলাকক মিয়াক লগাই আমি কিয় কৰাব লাগে সেইকাৰণে আমি আজিৰ পৰা চেষ্টা কৰিছোঁ যে আমি যিমান এড্ৰেছ পাওঁ পুলিচে তাত প্ৰশাসনে কাম কৰিব আমিও পাৰ্টিৰ ফালৰ পৰা যাতে যিসকল ঘৰত মিয়া আছে যাতে আমি সকলোকে সংস্থাপিত নকৰে গাঁওবিলাকত যাতে গেটু পথাৰ বৰবাম এনেকুৱা জেগাত আমি শুনা পাইছোঁ যে এইবিলাক অসমীয়া জেগা গেটু পথাৰ বোলে অসমীয়া জেগা বৰবাম বোলে অসমীয়া তাতো বোলে মিয়া আহি থাকি লৈছে তো সেইবিলাকতো ভাল নহয় ন দুজন মিয়া থাকিব কালি কাৰোবাৰ বিয়া পাতিব আজি কেইদিনমান দেখা পাইছোঁ আমি নিউজ থানাত ধৰ্ণা হৈছিলে কোনোবা মিয়া মাছ বেপাৰী এজনে আহি পিনে কোনোবা চাহ জনগোষ্ঠী মহিলা এগৰাকীক কিবা বেয়া কাম কৰিছিলে তো গাঁৱৰ ৰাইজে তেখেতক খেদিছে তো থাকিব দিয়াৰ কাৰণে এই কামটো কৰিব পাৰিছে যাতে কোনো এই ধৰণৰ কাম নকৰে যাতে আমাৰ অসমীয়া সমাজখন আকৌ ডিব্ৰুগড় জিলাত নাহৰকটীয়াত য'ত আমি কেতিয়াও মিয়াৰ সন্ত্ৰাস দেখা নাছিলোঁ কিন্তু আজি 16টাকৈ লোন পোৱা গৈছে মানুহে অনুভৱ কৰিছে যে কিমান এটা ভয়ানক পৰিস্থিতি হ'ব গৈ আছে তাতে আমি মই আকৌ ধুবুৰী জেগাত ব্লেংক ফায়াৰ কৰিব লগা হৈছিলে আজি ইয়াত পোৱা গৈছে কালি মুণ্ডনটোকে মন্দিৰত পেলাই দিব কালি কোনো নামঘৰত পেলাই দিব যাতে এনেকুৱা পৰিৱেশ নহয় মই সেইটো আহ্বান কৰোঁ আমি যাতে এই মিয়াসকলক ইয়াত সংস্থাপিত নকৰোঁ